হেল্ল' ভিউৱাৰ্ছ, কি খবৰ? পুনৰ আহিছোঁ মোৰ অন্য এটা ৰেচিপিলৈ আপোনালোক সকলোৰে মাজলৈ। আজি মই বনাব লৈছোঁ পুডিং। আহকচোন মই কেনেকৈ বনাব লৈছোঁ চাওঁ। ইয়াৰ প্ৰথমতে লৈ লৈছোঁ মই এটা ব্ৰেড। মই ব্ৰেডবোৰ পিচ পিচ কৰি লৈছোঁ, লগতে 2 চামুচ চেনি দিছোঁ। ইয়াৰ লগতে দিছোঁ গাখীৰ 1 কাপ। বনাবলৈ তেনেই সহজ হয়, আপোনালোকেও ট্ৰাই কৰি চাব পাৰে। এয়া মই মিক্সাৰ জাৰত দি দিছোঁ। আনফালে মই ফ্ৰাই পেনত এনেদৰে চেনি আধা কাপ মই মিলাই ল'ম। লাহে লাহে চেনিবোৰ গলিবলৈ ধৰিছে। ইয়াৰ লগতে মই এটা ডিম দি দিম। এয়া চাওকচোন, হৈ গৈছে ৰেডি। এতিয়া মই এনেকৈ এটা পাত্ৰত মিশ্ৰণখিনি দি দিছোঁ। মই মিশ্ৰণখিনি দিওঁতে চেকি লৈছোঁ, যাতে কোনো টুকুৰা ভাৱ নাথাকে। এয়া চাওক, এতিয়া মই ষ্টিমাৰ হ'বলৈ দি দিম। প্ৰায় 20 মিনিটমান সময় লাগিব। এয়া চাওকচোন, হৈ গৈছে। এয়া সম্পূৰ্ণ ৰেডি হৈ গ'ল। ব্ৰেডৰ পৰা হোৱা একেবাৰে সহজ এটা ৰেচিপি পুডিং। এয়া চাওকচোন, কিমানে দেখিবলৈ ধুনীয়া হৈছে, খাবলৈও বহুত ভাল। আপোনালোকে মোৰ ভিডিঅ'বোৰ চাই যদি ভাল পায়, লাইক আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। পুনৰ আহিম আপোনালোকৰ মাজলৈ মোৰ অন্য এটা ৰেচিপি লৈ। আজিলৈ আহিছোঁ, বাই বাই।